VideoWave. Explore, learn, succeed. Since 2026. So hello everyone, welcome to VideoWave. First of all, to happy Independence Day সবকে। আমাৰ 80th years of Independence Day হৈ আছে, আমি celebrate কৰি আছো। So at first we must honor the sacrifices of our freedom fighters by becoming the responsible, knowledgeable and compassionate citizens. ঠিক আছে, আমি আমাৰ এই ফ্ৰীডম ফাইটাৰ্ছৰ ছেক্ৰিফাইচ কাৰেজ সিহঁতক সন্মান কৰি আশা কৰিম ভাল চিটিজেন হ'ব পাৰিম ফিউচাৰত। চ' আজিৰ ভিডিঅ'টো আমাৰ মূল উদ্দেশ্যটো হ'ল অহাকালি আপোনালোকৰ বি এডৰ এণ্ট্ৰেঞ্চ এক্সাম অৰ্থাৎ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ বি এড এণ্ট্ৰেঞ্চ এক্সাম 2026 হ'ব। তো তাৰ কাৰণে মই মোৰ নিজৰ ষ্ট্ৰেটেজি, যিটো ষ্ট্ৰেটেজিৰে মই লাষ্ট ইয়াৰ বা যিবিলাক কম্পিটিটিভ এক্সামত মই এপিয়াৰ হৈছিলোঁ, যিটো ষ্ট্ৰেটেজি মই ফ'ল' কৰিছিলোঁ, সেইখিনি আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰিম চ' ডেট আপোনালোকৰ অহাকালি আহিব যিটো আপোনালোকে এক্সামৰ কাৰণে বহিব তাত যাতে বস্তুখিনি এপ্লাই কৰি এই ষ্ট্ৰেটেজিখিনি এপ্লাই কৰি আপোনালোক এটা গুড স্ক'ৰ আনিব পাৰে চ' ডেট আপোনাৰ ফিউচাৰৰ কাৰণে আপুনি এটা ছিট ছিকিউৰ কৰিব পাৰে ইন দ্য বড়োলেণ্ড ইউনিভাৰ্চিটি এফিলিয়েটেড কলেজেছ ফৰ দ্য বি এড প্ৰগ্ৰাম। চ' ইয়াতে ষ্ট্ৰেটেজিটো কি? ফাৰ্ষ্ট অফ অলটো আমাৰ 2 ঘণ্টাৰ এক্সাম, ঠিক আছে, কুইক এণ্ড ভেৰি শ্বৰ্টকৈ বুজাম মই বস্তুটো। চ' ফুল মাৰ্কছ 100ত আছে আপোনালোকৰ। চ' আমি ইয়াতে ষ্ট্ৰেটেজি ডিছকাছ কৰিম আৰু OMR ফিলিং টেকনিক্সটো ডিছকাছ কৰিম, যিটো আমাৰ মেক্সিমাম ষ্টুডেণ্টছে ভুল কৰে। চ' আপোনালোকৰ 4টা ছেকশ্যনত বস্তুখিনি আছে। আপোনালোকে টাইম মেনেজমেণ্ট, ফাৰ্ষ্ট অফ অলটো কি আমাৰ চবতকৈ ইম্পৰ্টেণ্ট হ'ল টাইম মেনেজমেণ্ট কৰাটো, ঠিক আছে। চ' টাইম মেনেজমেণ্টৰ কাৰণে আপোনালোকক মই কৈ দিওঁ, যিহেতু আপোনালোকৰ কাৰণে কোনো ৱাচ বা কোনো বস্তু এলাউ নকৰে, ৱাল ক্লক থাকিব, তাৰ সৈতে আপোনালোকে টাইমটো মেনেজ কৰি ল'ব লাগিব। তো ফাৰ্ষ্ট পইণ্ট, ঠিক আছে, ফাৰ্ষ্ট পৰ্শ্যন যিটো আপোনালোকে এক্সামত গৈয়ে যিটো ছল্ভ কৰিব, ডেট ইজ ইয়ৰ জেনেৰেল নলেজ, ছায়েন্স এণ্ড কাৰেণ্ট এফেয়াৰ্ছ ছেকশ্যন। তাৰ কাৰণে আপোনালোকে মেক্স টু মেক্স কিমান সময় দিব? 15 to 70 মিনিটছ মেক্সিমাম 30টা কুৱেশ্যনৰ কাৰণে। কিয়নো এই বস্তুখিনি ফেক্ট বেছ হ'ব, নলেজ বেছড হ'ব, তাত আণ্ডাৰষ্টেণ্ডিঙৰ একো বস্তু নাই আৰু নৰ্মেলি ফেক্ট বেছ কুৱেশ্যনে আহিব। চ' আপোনালোকে যিমান সোনকালে পাৰে উইদিন 15 to 17 মিনিটছ এই বস্তুখিনি ডাইৰেক্টলি কমপ্লিট কৰিব চেষ্টা কৰিব। GK ছেকশ্যন, ছায়েন্স ছেকশ্যন আৰু কাৰেণ্ট এফেয়াৰ্ছ। তাতকৈ বেছি সময় দিলে কিন্তু আপোনাৰ কাৰণে টাইম মেনেজমেণ্ট কৰাটো বহুত প্ৰব্লেম হৈ যাব। আপোনালোকে কুৱেশ্যন চেক কৰিলে, কুৱেশ্যনটো পাৰা নাই, স্কিপ কৰক, আগুৱাই যাওক, ঠিক আছে, নেক্সট কুৱেশ্যনলৈ আহক, সেইটো পাৰিছে সেইটো ছল্ভ কৰক। এনেধৰণে বস্তুখিনি কৰিব লাগিব। 15 to 17 মিনিটছ মেক্স ফৰ দ্য জেনেৰেল নলেজ, ছায়েন্স এণ্ড কাৰেণ্ট এফেয়াৰ্ছ ছেকশ্যন, যিটো আপোনালোকে গৈয়ে ছল্ভ কৰিব। এতিয়া এটা কথা হ'ল, আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটিত এতিয়া বস্তুটো কেনেধৰণে আহে, যদি ছেকশ্যন ৱাইজ থাকে, যে ছেকশ্যন এত আমাৰ অনলি GK ছেকশ্যনে থাকিব, ছেকশ্যন বিত আমাৰ ইংলিছ থাকিব, ছেকশ্যন চি তেনেধৰণে থাকিব বস্তুখিনি, ডেট ইজ গুড। আৰু যদি কুৱেশ্যনটো ৰেণ্ডমলি এৰেঞ্জ থাকে তেতিয়া আপোনালোকৰ কাৰণে অলপ প্ৰব্লেম হয়, ঠিক আছে। ৰেণ্ডমলি এৰেঞ্জ বস্তুত কি হয়, আমি বিচাৰি বিচাৰি কুৱেশ্যনখিনি ছল্ভ কৰিব লাগিব, তাৰ কাৰণে অলপ প্ৰব্লেম হৈ যায়। ছেকেণ্ড, আমালোকে যিটো গৈয়ে ছল্ভ কৰিম আফটাৰ জেনেৰেল নলেজ ছেকশ্যন, ডেট ইজ ইয়ৰ ইংলিছ ছেকশ্যন, ঠিক আছে। ইংলিছ ছেকশ্যন অলছ' কণ্টেইনছ 30 কুৱেশ্যনছ। ইট অলছ' হেজ দ্য কম্প্ৰিহেনশ্যন পাৰ্ট এণ্ড আদাৰ গ্ৰামেটিকেল পাৰ্টছ, অ'কে। চ' ইয়াৰ কাৰণে কি কৰিব আপোনালোকে, ডেট ইজ অলছ' 15 to 17 মিনিটছ মেক্সিমাম। তাতো আপোনালোকে 15 পৰা 70 মিনিটছে দিব লাগিব, ঠিক আছে। আপোনালোকে ফাৰ্ষ্ট গ্ৰামাৰ পৰ্শ্যন, গ্ৰামাৰৰ যিখিনি কুৱেশ্যন থাকে চবখিনি ছল্ভ কৰিব, দেন আমাৰ কম্প্ৰিহেনশ্যনৰ কাৰণে আহিব। 5 মিনিটছ আপোনালোকে 25টা যিটো কুৱেশ্যন থাকে, ঠিক আছে, 5 to 7 মিনিটছ তাতে দিব, সময় বেছি নল'ব, আৰু 10 মিনিটছ আপোনালোকৰ লাগি যাব কম্প্ৰিহেনশ্যন ছল্ভ কৰাৰ কাৰণে। চ' এনেধৰণে বস্তুখিনি কৰিব যাতে 15 to 17 মিনিটছ মেক্স টু মেক্স তাতে আপোনালোকে প্ৰভাইড কৰে, তাৰ বেছি কিন্তু দিলে আপোনালোকৰ কাৰণে প্ৰব্লেম হ'ব। থাৰ্ড, আমাৰ কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন বা ৰিলেটেড টপিক্সৰ কাৰণে আমাৰ 10টা কুৱেশ্যন দিছিলে, আমাৰ মেনশ্যন কৰা আছিলে ছেকশ্যন ডিত, বাট আই থিংক তাতকৈ অলপ 2-3টা কুৱেশ্যন বেছি আহিব পাৰে, কিয়নো এই পৰ্শ্যনটো অলপ ইম্পৰ্টেণ্টে হয়। আপোনালোকে 10টা কি 12টা কুৱেশ্যনে এজিউম কৰি লওক। তাৰ কাৰণে মেক্স টু মেক্স আপোনালোকে 5 to 7 মিনিটছ, ডেট ইজ ইনাফ। এইখিনি সময়তে আপোনালোকে ছল্ভ কৰিব লাগিব, ইজি টু মডাৰেট কুৱেশ্যনে থাকিব, ঠিক আছে, মই জনামতে। চ' 5 to 7 মিনিটছত আপোনালোকে ছেকশ্যন ডি, ডেট ইজ কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যনটো ছল্ভ কৰিবই লাগিব, কিয়নো আপোনাৰ 30 মাৰ্কছৰ কুৱেশ্যন যিটো থাকিব, ডেট কণ্টেইনছ দ্য ৰিজনিং এণ্ড মেথামেটিক্স পাৰ্ট, ডেট ইজ ভেৰি ইম্পৰ্টেণ্ট। এই ৰিজনিং এণ্ড মেথামেটিক্সে ডিচাইড কৰিব আপোনাৰ কাৰণে এটা ছিট। GK, ইংলিছ, কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন চবেই কৰিব। দিছ ৰিজনিং এণ্ড মেথামেটিক্স পাৰ্ট চবতকৈ ইম্পৰ্টেণ্ট হ'ব, কিয়নো এইখিনিৰ পৰাই আপোনাৰ চিলেকশ্যনটো ডিচাইড হ'ব। ইয়াৰ কাৰণে বাকী ৰিমেইনিং টাইম, ঠিক আছে, 70 to 80 মিনিটছ বা 1.5 ঘণ্টা বা 1 ঘণ্টা সময়ৰ বেছি, ঠিক আছে, 70 to 80 মিনিটছ আপোনালোকে এই ৰিজনিং এণ্ড মেথামেটিক্সত প্ৰভাইড কৰিব লাগিব। আপোনালোকে বহুতে সুধি আছিলে যে দাদা ৰিজনিং বেছি আহিব, মেথছ কম আহিব বা উল্টা হ'ব নেকি? এতিয়া চাওক, 30টা কুৱেশ্যন দিছে, কিন্তু সিহঁতে লিখা নাই যে কিমানটাকে কুৱেশ্যন আহিব পাৰিব। চ' আপোনালোকে 50%ই এজিউম কৰি লওক যে ৰিজনিং 50%,
মেথামেটিক্স 50% আহিব, ডেট ইজ 15-15টাকে কুৱেশ্যন আপোনালোকে এজুম কৰি ল'ব পাৰে। চ' এইটো হ'ল আমাৰ চল্ভ কৰাৰ মানে কোনটো প্ৰশ্ন আপোনালোকে চল্ভ কৰিব চ' ডেট টাইম মেনেজমেণ্ট আপোনালোকৰ হয়। ঠিক আছে, নেক্সট আমাৰ কি কৈছে OMR ফিলিং টেকনিক, যিটো চবতকৈ মেক্সিমাম ষ্টুডেণ্টছে ভুল কৰে, যাৰ কাৰণে পেনিক এটেক ষ্টুডেণ্টছে এনজাইটি ফিল কৰে। ধৰি লওক আপোনাৰ তাত চেম্পল কুৱেশ্যনছ আছে, মই ইয়াতে চেম্পল কুৱেশ্যন দিছোঁ 4টা। দিছ ইজ দ্য OMR শ্বীট। ঠিক আছে, ষ্টুডেণ্টছে কি কৰে কুৱেশ্যনখিনি আগতে চল্ভ কৰে, ইয়াতে মাৰ্ক কৰি দিয়ে। ঠিক আছে, ইয়াতে মাৰ্ক কৰি থৈছে, কুৱেশ্যন পেপাৰত মাৰ্ক কৰি থ'লে, ইয়াতে মাৰ্ক কৰি থ'লে, ফৰ এক্সাম্পল মাৰ্ক কৰি থ'লোঁ A নম্বৰ B নম্বৰ, ইয়াতে আমাৰ B নম্বৰ, এনেকৈ মাৰ্ক কৰি থ'লে। কিন্তু কি কৰে সিহঁতে OMR ফিল নকৰে আগতে, কাৰণ সিহঁতে লাষ্টৰ 5 মিনিটছ বচাই থয় যে আমি কি কৰিম এই লাষ্টৰ 5 মিনিটছত OMRখিনি চল্ভ কৰিম। বাট ডেট ইজ দ্য ৰং টেকনিক। কিয় কৈছোঁ জানানে? কাৰণ তোমালোকে যদি এনেকুৱাকৈ কুৱেশ্যনটো চল্ভ কৰি থোৱা, এতিয়া টিক কৰি থোৱা, তাৰপিছত OMRটো চল্ভ নকৰা, লাষ্টৰ 5 মিনিটছ কেতিয়াও নাহে, মনত ৰাখিবা। তোমালোকে ইয়াতে টিক কৰি যাই থাকিবা, তাতে সময় কিন্তু ওলাই যাব। ফাইনেল বেল মৰাৰ আগত এটা ৱাৰ্ণিং বেল মাৰি দিব, তেতিয়া তোমালোকৰ হৈ যাব পেনিক। তোমালোকে পেনিকত কি কৰি দিবা, যেতিয়া OMRটো ফিল কৰিব যাবা তাতে হৈ যাব তোমালোকৰ ভুল। ঠিক আছে, তাতে কৰি দিবা তোমালোকে ভুল, 3 ঠাইত 4 কৰি দিবা, আৰু OMR একবাৰ ভুল হ'লে মানে সেইটো গ'ল, সেই মাৰ্ক কটা গ'ল। ঠিক আছে, চ' তাৰ কাৰণে তোমালোকে কি কৰিবা, ধৰি লৈছা কুৱেশ্যন নম্বৰ 1 তোমালোকে পাৰিছা, কুৱেশ্যন নম্বৰ 1 চল্ভ কৰিছা। ঠিক আছে, এইটো ফৰ এক্সাম্পল ন' হ'ব, 1ৰ এনচাৰ B, ডাইৰেক্টলি Bটো ডাইৰেক্টলি কালাৰ কৰি দিবা OMRত লগে লগে। ধৰি ল'লা কুৱেশ্যন 2ও পাৰিছা, কুৱেশ্যন 2ৰ আনচাৰ মই ক'লোঁ ফৰ এক্সাম্পল ডিও ইয়াতে ফিল কৰি দিছা, লগে লগে OMRত ফিল কৰিবা। 2 নম্বৰ কুৱেশ্যন ইয়াতে ফিল কৰি দিছোঁ। ধৰি ল'লোঁ মই কুৱেশ্যন নম্বৰ 3 পোৱা নাই। ঠিক আছে, কুৱেশ্যন নম্বৰ 3 মোৰ আইডিয়া নাই, তাতে কি কৰিবা, এনে চাৰ্কেল কৰি দিবা। ঠিক আছে, কুৱেশ্যনত চাৰ্কেল কৰি দিবা। চাৰ্কেল মিনছ এইটো তুমি নোৱাৰা, টিক মিনছ ইউ আৰ ডান। ঠিক আছে, এইটো কুৱেশ্যন তোমাৰ ডান। যদি পাৰিছা 100% চিয়'ৰ, তেতিয়া তুমি টিক মাৰ্ক কৰি দিবা, লগে লগে তোমাৰ OMRও ফিল কৰি দিবা। ঠিক আছে ইয়াতে, আৰু যদি তোমাৰ চিয়'ৰ নাই, তুমি আগতে চাৰ্কেল কৰি দিবা, OMRত ফিল কৰিব নালাগে। এই টেকনিকটো ইউজ কৰি তোমাৰ যিখিনি তোমাৰ কুৱেশ্যন থাকে টাইম মেনেজমেণ্ট কৰি শেষ কৰি দিবা। ঠিক আছে, লগে লগে OMR ফিল কৰি যাবা। OMR কিন্তু লাষ্টৰ কাৰণে নাৰাখিবা, একদম ভেৰি ইম্পৰ্টেণ্ট কথা হ'ল। তাৰপিছত কি হ'বা, যিকেইটা কুৱেশ্যন তোমাৰ চাৰ্কেলত আছিলে তাৰ কাৰণে তোমালোকে কি কৰিবা, যদি তোমালোকে কুৱেশ্যনটো পাৰিছা, পিছত যদি তোমালোকে মনত কৰিব পাৰিছা যে এইটো এনচাৰ C হ'ব, তেতিয়া C ফিল কৰিলা। আৰু যদি তোমাৰ কুৱেশ্যনটো একদমেই আননোন, যে তুমি নাজানাই, তেতিয়া তোমালোকে শ্বৰ্ট ট্ৰিক কি কৰিবা, ৰেণ্ডম চিলেকশ্যন। এতিয়া ৰেণ্ডম চিলেকশ্যন কেনেকৈ কোৱা হয়, ধৰি ল'বা মই কৈছোঁ মষ্ট অফ দ্য আমাৰ কম্পিটিটিভ এক্সামত শুদ্ধ উত্তৰ B নহ'লে C থাকে। ঠিক আছে, একচুৱেলি কুৱেশ্যন পেপাৰ টেকনিক মানে ছেট কৰাতে এক্সামিনাৰে সেইটো ভুল কৰি দিয়ে, B আৰু C মেক্সিমামতে থাকে। তোমালোকে যেতিয়া OMR শ্বীটটো চেক কৰিবা, তেতিয়া তোমালোকে চেকে কৰিব পাৰিবা, তাতে B আৰু Cতে মেক্সিমাম আছে। তো যিকেইটা কুৱেশ্যন তোমালোকে পাৰা নাই বা য'ত তোমালোকে কিবা চাৰ্কেল কৰি দিছা, তাতে তোমালোকে ট্ৰাই কৰিবা আইদাৰ B নহ'লে C। ঠিক আছে, আইদাৰ B নহ'লে C পেটাৰ্ণ কৰিবা, ABCD যিকোনো দিব পাৰা, বাট মানে মই কৈছোঁ মোৰ নিজৰ টেকনিকৰ হিচাপত B আৰু C মেক্সিমাম আমাৰ শুদ্ধ উত্তৰে থাকে। চ' যিখিনি তোমালোকে পাৰা নাই তাৰ কাৰণে তোমালোকে টোক্কা মাৰিবই লাগিব। চ' এইখিনি আছিলে ট্ৰিক, যিটো তোমালোকে কালি বা আগন্তুক এক্সামবিলাকত ইউজ কৰিব পাৰিবা টু চল্ভ দ্য OMR। বাকী তোমালোকৰ কাৰণে বেষ্ট উইচেছ থাকিল, বহুত প্ৰেক্টিছ কৰিছা, এই কেইমাহমান তোমালোকে বহুত প্ৰেক্টিছ কৰিলা, বহুত সময় দিছা নিজৰ। মই আশা কৰিম তোমালোকে নিজৰ বেষ্ট দিব পাৰিবা এক্সামত বহি, আৰু আশা কৰিম তোমালোকে পেনিক বা এনজাইটি নহ'ব। ঠিক আছে, নিজৰ ওপৰত কনফিডেঞ্চ ৰাখিবা, আৰু কুৱেশ্যনখিনি একদম চাইলেণ্ট মাইণ্ডত কনফিডেঞ্চৰ সৈতে বস্তুখিনি একদম কাম হৈ চল্ভ কৰিব চেষ্টা কৰিবা। আশা কৰিম চবেই তোমালোকে যোনে ভালকৈ পঢ়িছা, নিজৰ বেষ্ট দিছা, এটা চিট ডেফিনেটলি পাবা, গভৰ্ণমেণ্ট কলেজে হওক বা আমাৰ প্ৰাইভেট কলেজে হওক। চ' বেষ্ট অফ লাক, অল দ্য বেষ্ট। চ' আজিৰ কাৰণে এইখিনি হ'ব, ধন্যবাদ।